যিবিলাক যুৱক আমাৰ দোকানী সন্থাৰ একলগ হৈ ৰাত্ৰি ইয়াৰ পৰা গুচি যোৱাৰ পিছত যিখিনি পৰিয়াল মানে ইয়াত আছিলে, জীৱন নিৰ্বাহ কৰি আছিলে, সেইখিনি নাইকিয়া হৈ যোৱাৰ ফলত আমাৰ খোৰাহলা গাঁৱৰ মানে সন্মুখতে আমাৰ এই ঘাটটো হয়। ইয়াত মানে বিভিন্ন স্থলীৰ পৰা মানে পিকনিকৰ পাৰ্টি আহি আৱৰ্জনাৰে ইটো সিটো যিখিনি চাফা হয়, আমি সদায় দেখোঁহি আহি পুৱাই আহি সেই উপলক্ষে আমি মানে খোৰাহলা গাঁৱৰ সকলো যুৱকে মিলি মানে এইটো এটা প্ৰচেষ্টা ল'ম বুলি হাতত ভাবিলোঁ। বাঁহৰ দলংখনৰ মানে মেৰামতি কৰি এটা ছানছেটৰ ভিউ পইণ্ট, এইটো একদম পূৰা মাজুলীৰ একদম চবতকৈ এইটোৱে বহুত ধুনীয়া জেগা, ছানছেটৰ ভিউ পইণ্ট। এই জেগাটো আমি ক্লিন কৰি প্লাষ্টিক বৰ্জন কৰি কেনেকৈ নদীত একো নোপোৱাকৈ জেগাটো বহুত চাফাকৈ ৰাখি ছানছেটৰ মানে য'ত ত'ত ফটো মাৰিব পৰা এনে এটা আমি মানে আৱাস দিবহে বিচাৰিছোঁ। ইয়াত থাকিব, অপেন থাকিব আৰু পিকনিকৰ পাৰ্টি আহিলে আৱশ্যক হিচাপে ইয়াৰ পৰা পাৰ হৈ গৈ তাত খাব পাৰিব ধুনীয়াকৈ। সেইটো আমি ধুনীয়াকৈ পৰিপাটিকৈ সজাই ৰাখিম বুলি ভাবিছোঁ। সম্পূৰ্ণ বৰ্তমান হৈ উঠা নাই বাৰু। ধৰি দোকান আমাৰ বন্ধ হৈ আছে, 20-25খন দোকান বন্ধ হৈ আছে, তথাপিতো আমি ভাগি পৰা নাই বাৰু। প্ৰকৃতিৰ নিয়ম আৰু মানে এইবাৰহে এনেকুৱা দেখিছোঁ যে মানে পানী শুকায়, কিন্তু এইবছৰ মানে বেছি শুকাইছে। মানে আন কি বছৰতকৈ মানে পানী শুকালেও মানে বেলেগ জেগালৈ স্থানান্তৰ কৰে, কিন্তু এইবছৰ মানে বহুত পানী শুকাইছে। মানে ব্ৰহ্মপুত্ৰৰ তলি আমি নেদেখোঁ, কিন্তু এইবাৰ দেখিবলৈ পাইছোঁ। মানে আমাৰ আজু ককাহঁতৰ দিনৰ পৰা মানে এনেকুৱা মানে পৰিস্থিতি হোৱা নাই, এইবছৰহে হৈছে এনেকুৱা। আৰু আমাৰ মানে ইয়াৰ পৰা আমি দক্ষিণপাটলৈ গ'লে আমাৰ ইয়াৰ পৰা 25 কিলোমিটাৰ। আমি ইয়াৰ পৰা দোকানীখিনি 20-25খন দোকান আমি তাত গৈ দিবগৈ নোৱাৰোঁ। গতিকে দোকানীখিনি তথাপিতো দুখ প্ৰকাশ কৰিছে, তথাপিতো মানে ইয়াৰ পৰা গৈ তাতো দিবগৈ নোৱাৰে। গতিকে সকলো দোকানেই একত্ৰিত হৈ আৰু যুৱকসকলেও একত্ৰিত হৈ পেলাই ইয়াতে বাঁহৰ দলংখন নিৰ্মাণ কৰিছে। কৰি পেলাই ইয়াতে মানে বালিত পিকনিকৰ কাৰণে মানে পিকনিক প্লেচ এটা বনাইছে। তাতে মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই তাতে পিকনিক খাব পাৰিব। আৰু আমাৰ দোকান বজাৰখিনিও এতিয়া নতুনকৈ বনাইছে। তেখেতলোকো মানে যুৱকসকলে এইটোৱে ভাবিছে মানে ইয়াতে পিকনিক প্লেচো হওক আৰু দোকানীবিলাকো মানে চলক, এইটো ভাবিয়ে বনাইছে মানে। যিবিলাক যুৱক আমাৰ দোকানী সন্থাৰ একলগ হৈ ৰাত্ৰি ইয়াৰ পৰা গুচি যোৱাৰ পিছত যিখিনি পৰিয়াল মানে ইয়াত আছিলে, জীৱন নিৰ্বাহ কৰি আছিলে, সেইখিনি নাইকিয়া হৈ যোৱাৰ ফলত আমাৰ খোৰাহলা গাঁৱৰ মানে সন্মুখতে আমাৰ এই ঘাটটো হয়। ইয়াত মানে বিভিন্ন স্থলীৰ পৰা মানে পিকনিকৰ পাৰ্টি আহি আৱৰ্জনাৰে ইটো সিটো যিখিনি চাফা হয়, আমি সদায় দেখোঁহি আহি পুৱাই আহি সেই উপলক্ষে আমি মানে খোৰাহলা গাঁৱৰ সকলো যুৱকে মিলি মানে এইটো এটা প্ৰচেষ্টা ল'ম বুলি হাতত ভাবিলোঁ। বাঁহৰ দলংখনৰ মানে মেৰামতি কৰি এটা ছানছেটৰ ভিউ পইণ্ট, এইটো একদম পূৰা মাজুলীৰ একদম চবতকৈ এইটোৱে বহুত ধুনীয়া জেগা, ছানছেটৰ ভিউ পইণ্ট। এই জেগাটো আমি ক্লিন কৰি প্লাষ্টিক বৰ্জন কৰি কেনেকৈ নদীত একো নোপোৱাকৈ জেগাটো বহুত চাফাকৈ ৰাখি ছানছেটৰ মানে য'ত ত'ত ফটো মাৰিব পৰা এনে এটা আমি মানে আৱাস দিবহে বিচাৰিছোঁ। ইয়াত থাকিব, অপেন থাকিব আৰু পিকনিকৰ পাৰ্টি আহিলে আৱশ্যক হিচাপে ইয়াৰ পৰা পাৰ হৈ গৈ তাত খাব পাৰিব ধুনীয়াকৈ। সেইটো আমি ধুনীয়াকৈ পৰিপাটিকৈ সজাই ৰাখিম বুলি ভাবিছোঁ। সম্পূৰ্ণ বৰ্তমান হৈ উঠা নাই বাৰু। ধৰি দোকান আমাৰ বন্ধ হৈ আছে, 20-25খন দোকান বন্ধ হৈ আছে, তথাপিতো আমি ভাগি পৰা নাই বাৰু। প্ৰকৃতিৰ নিয়ম আৰু মানে এইবাৰহে এনেকুৱা দেখিছোঁ যে মানে পানী শুকায়, কিন্তু এইবছৰ মানে বেছি শুকাইছে। মানে আন কি বছৰতকৈ মানে পানী শুকালেও মানে বেলেগ জেগালৈ স্থানান্তৰ কৰে, কিন্তু এইবছৰ মানে বহুত পানী শুকাইছে। মানে ব্ৰহ্মপুত্ৰৰ তলি আমি নেদেখোঁ, কিন্তু এইবাৰ দেখিবলৈ পাইছোঁ। মানে আমাৰ আজু ককাহঁতৰ দিনৰ পৰা মানে এনেকুৱা মানে পৰিস্থিতি হোৱা নাই, এইবছৰহে হৈছে এনেকুৱা। আৰু আমাৰ মানে ইয়াৰ পৰা আমি দক্ষিণপাটলৈ গ'লে আমাৰ ইয়াৰ পৰা 25 কিলোমিটাৰ। আমি ইয়াৰ পৰা দোকানীখিনি 20-25খন দোকান আমি তাত গৈ দিবগৈ নোৱাৰোঁ। গতিকে দোকানীখিনি তথাপিতো দুখ প্ৰকাশ কৰিছে, তথাপিতো মানে ইয়াৰ পৰা গৈ তাতো দিবগৈ নোৱাৰে। গতিকে সকলো দোকানেই একত্ৰিত হৈ আৰু যুৱকসকলেও একত্ৰিত হৈ পেলাই ইয়াতে বাঁহৰ দলংখন নিৰ্মাণ কৰিছে। কৰি পেলাই ইয়াতে মানে বালিত পিকনিকৰ কাৰণে মানে পিকনিক প্লেচ এটা বনাইছে। তাতে মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই তাতে পিকনিক খাব পাৰিব। আৰু আমাৰ দোকান বজাৰখিনিও এতিয়া নতুনকৈ বনাইছে। তেখেতলোকো মানে যুৱকসকলে এইটোৱে ভাবিছে মানে ইয়াতে পিকনিক প্লেচো হওক আৰু দোকানীবিলাকো মানে চলক, এইটো ভাবিয়ে বনাইছে মানে।